আজি আমাৰ মৰাণ আঞ্চলিক জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতি বছৰে ধৰণে এইবাৰো আমি উষাপুৰ ফিল্ডত 34তম বহাগ বিহুৰ সন্মিলন আমি ইয়াত আয়োজন কৰিব লৈছোঁ আৰু আমাৰ ইয়াত গোটেই উপস্থিত থকা গোটেইখিনি আমাৰ সন্মানীয় ব্যক্তিসকল সাংবাদিকসকল আহি উপস্থিত হৈছেহি আৰু তেওঁলোকৰ লগতে মিলি আমি আজি ইয়াৰ লাই খুঁটা স্থাপন কৰিলোঁ আৰু এই প্ৰতিকূল বতৰতো আমি আজি এই লাই খুঁটা পুতি যাতে এই সময়তে আমাৰ বৰষুণ এজাক আহি পাইছেহি আৰু লাই খুঁটা পতাৰ লগে লগে বৰষুণো নাইকিয়া হৈছে গতিকে তাৰ শুভ লক্ষণ আৰু মই ভাবিছোঁ যে এইবাৰ আমাৰ এই বিহুত প্ৰতি বছৰৰ দৰে প্ৰত্যেকজনে আমাৰ ইয়াৰ কাৰণে অপেক্ষা কৰি থাকে এই উষাপুৰত আমি বিহু এজাক চাবলৈ যাওঁ হুঁচৰি এজাক চাবলৈ যাওঁ বুলি আহে গতিকে আমি আশা কৰিছোঁ যে এইবাৰো আমাৰ এই বিহুখন ভাল হ'ব আৰু আমাৰ এই সমাজৰ কাৰণে এটা ভাল বতৰ এটা কঢ়িয়াই আনিব গতিকে চবৰ লগতে মই আশা কৰিছোঁ সবৰ লগতে এই যে আমাৰ এইখিনি বিহুখিনি আমাৰ যাতে এটা ভাল আমাৰ ইয়াৰ উদযাপন কৰা হওক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিয়ে প্ৰতি বছৰে আয়োজন কৰি অহা সন্মিলিত ৰঙালী বিহু সন্মিলনৰ এইবাৰ 34 সংখ্যক বিহু। এইবাৰ আমি দুদিনীয়া কাৰ্যসূচী এই বিহু কাৰ্যসূচী আমি ৰূপায়ণ কৰিব লৈছোঁ। আজি আমাৰ লাই খুঁটা স্থাপন হ'ল। ইতিমধ্যে ইয়াত উপস্থিত আছিল সন্মিলিত ৰঙালী বিহু সন্মিলনৰ সভাপতি ওম প্ৰকাশ গাৱঁদীয়া ডাঙৰীয়া, লগতে প্ৰাক্তন সভাপতিদ্বয় আছিলে ইয়াতে সূৰ্য বৰগোহাঁই ডাঙৰীয়া, বাছা বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্নজন এই বিহুত জড়িত ব্যক্তি আমাৰ মাজত উপস্থিত আছিলে। এইবাৰ বিহু আমি 10 আৰু 11 মে' তাৰিখে অনুষ্ঠিত কৰিম, 25 আৰু 26 বহাগ। এইবাৰ আমাৰ প্ৰথম দিনা কাৰ্যসূচী আছে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন। তাৰ পাছতে হ'ব কণী যুঁজ প্ৰতিযোগিতা, তাৰপিছতে হ'ব আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত। তাৰপিছতে আছে আমাৰ সন্ধিয়ালৈ আমাৰ আছে দিহানাম প্ৰতিযোগিতা। দিহানাম প্ৰতিযোগিতাই আমি মঞ্চ উদ্বোধন কৰিম। মঞ্চ উদ্বোধন কৰিব জিলা সমিতিৰ সভাপতি ঝৰ্ণা মোহন ডাঙৰীয়াই। সন্ধিয়ালৈ আছে আমন্ত্ৰণ কৰি অনা হুঁচৰি বিহু। তাৰ পাছতে আছে প্ৰতিযোগিতা আছে চেমনীয়া বিহু, জেং বিহু, মৌ কুঁৱৰীকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা আছে। আৰু স্থানীয় শিল্পীৰ দ্বাৰা প্ৰথম দিনা আমি গীত পৰিৱেশন কৰাম ইয়াতে। আৰু পিছৰ দিনা কাৰ্যসূচী আছে আমাৰ প্ৰায় 2টা কাৰ্যসূচী ৰাখিছোঁ আমি, মুকলি সভা আৰু বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান। ইয়াত উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া, অসমৰ যুৱ সুবক্তা ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া উপস্থিত থাকিব। লগত থাকিব ছাইদুল ইছলাম ডাঙৰীয়া। কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয়ববীয়াকে প্ৰমুখ্য কৰি আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব সাংসদ যোগেন মোহন ডাঙৰ, স্থানীয় আমাৰ বিধায়ক আছিল, এতিয়া সাংসদ হ'ল। তেখেতে আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আৰু আমাৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ পিছতে অন্ত পৰিব। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।